আজি যিখিনি ক্ৰিষ্টেলৰ কথা মই ক'ম সেইখিনি অকণমান ইউনিক আৰু সেইখিনি কথা সহজতে সকলোৱে ডিছকাছ নকৰে আৰু সেই ক্ৰিষ্টেলখিনি অকণমান বিশেষ বুলি মই ক'ম ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন ইজ ভেৰি ভেৰি নেচেচাৰী টু এচিভ এনি গ'ল ইন ইয়'ৰ লাইফ আপুনি যদি জীৱনত কিবা এটা কৰিম বুলি ভাবিছে একদম আমি যে কৈছে ঠান লিয়াহে কৰিবই লাগিব চ' যিসকল ব্যক্তি প্ৰপাৰ্টি ডিলিংছৰ লগত আছে যিসকলে আপোনালোকে নতুন মাটি বাৰী ল'ব বিচাৰিছে প্ৰপাৰ্টি ল'ব বিচাৰিছে যিকোনো ধৰণৰ ৰিয়েল এষ্টেট ট্ৰেঞ্জেকশ্যন কৰিব বিচাৰিছে প্ৰপাৰ্টি কনচালটেশ্যন আছে লেণ্ড এণ্ড লেণ্ডিঙৰ ক্ষেত্ৰত আছে বা আপোনালোকে ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত আছে তেওঁলোকে ৱেল্থ ব্ৰেচলেটটো পিন্ধিব পাৰে ইজ ভেৰি ভেৰি বেনিফিচিয়েল ফৰ দ্য পিপল হু আৰ ছাফাৰিং ফ্ৰম এনি ডিজিজেছ যিকোনো ধৰণৰ আৰু বিশেষকৈ আপোনাৰ যদি ব্লাড ৰিলেটেড কিবা যদি ডিজিজেছ হয় তেনেকুৱা ক্ষেত্ৰতো ই আপোনাৰ ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে ৰিলেশ্যনশ্বিপ ইছ্যু আজিকালি বিশেষভাৱে আমি দেখিবলৈ পাওঁ যে হাজবেণ্ড ৱাইফৰ মাজত মনোমালিন্য হয় এনেই নৰ্মেল সকলোৰে থাকে কিবা নহয় কিবা সেইটো মই কেতিয়াও নকওঁ বাট যেতিয়া দেখিব যে এইবিলাক আপোনাৰ মেনেজ কৰিব নোৱাৰা হৈ গৈছে আউট অফ কণ্ট্ৰল হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰাখিব পাৰে এনেকুৱা ধৰণৰ এটা কেয়াৰ নমস্কাৰ মই পল্লৱী হাজৰিকা আপোনালোকৰ অন্য এটি বিশেষ এপিছড কথা ষ্টুডিঅ'ৰ সকলোকে স্বাগতম জনালোঁ যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেখেতসকলক অশেষ কৃতজ্ঞতা আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাই আছে বা যিসকলে চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে তেখেতসকলক এটাই অনুৰোধ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ আমি ইয়াতে বহু ধৰণৰ স্পিৰিচুৱেল কথা পাতোঁ মেনিফেষ্টেশ্যনৰ কথা পাতোঁ ক্ৰিষ্টেলৰ ওপৰত কথা পাতোঁ এক্সেছ বাছ ৰেইকি বিভিন্ন ধৰণৰ টপিকৰ ওপৰত আমি কথা পাতোঁ আজি এপিছডটো আপোনালোকে চাই ভাল পাব আজি এপিছডটোত মই দেখাম ডিভাইন ব্লেছিংছত থকা কিছুমান প্ৰডাক্টৰ বিষয়ে বহুতে মোক কৈ আছিলে যে বা আপোনালোকৰ চেণ্টাৰত কি আছে দেখাব কাৰণ বহুতো অনলাইন অৰ্ডাৰ কৰিব বিচাৰে কিন্তু তেওঁলোকে প্ৰডাক্টবোৰ গমেই নাপায় কি আছে আৰু মোৰো আচলতে ইমান সময় নাথাকে যে মই প্ৰডাক্টবোৰ দেখুৱাবলৈ সময় পাম বা তেনেকুৱা ধৰণৰ মই ৰীল বনাবলৈও প্ৰডাক্টৰ ওপৰত একেবাৰে সময় পোৱা নাই এনেকৈ বিভিন্ন কাৰণত সময়বোৰ গৈ আছে গতিকে আজি ভাবিলোঁ মই পটাপট কেইটামান প্ৰডাক্টৰ ওপৰত কথা ক'ম কিন্তু আজি যিখিনি ক্ৰিষ্টেলৰ কথা মই ক'ম সেইখিনি অকণমান ইউনিক আৰু সেইখিনি কথা সহজতে সকলোৱে ডিছকাছ নকৰে আৰু সেই ক্ৰিষ্টেলখিনি অকণমান বিশেষ বুলি মই ক'ম স্পেচিয়েল বুলি মই ক'ম আৰু সেই ক্ৰিষ্টেলখিনি কেনেকৈ ধৰণে আমি পিন্ধিব পাৰোঁ আৰু সেইখিনি অকণমান প্ৰিমিয়াম কোৱালিটিত আহে গতিকে মই সেই ক্ৰিষ্টেলখিনিৰ বিষয়ে আপোনালোকক ক'ম সচৰাচৰ আমি যিবোৰ ক্ৰিষ্টেলৰ কথা পাতোঁ সেইখিনি হৈছে ক্লিয়াৰ কোৱাৰ্টছ ৰ'জ কোৱাৰ্টছ তাৰপাছতে আমি একদম নৰ্মেল এমেথিষ্ট চিট্ৰিন বা গ্ৰীণ এভেঞ্চুৰিন এইবিলাকৰ কথা আমি পাতোঁ কিন্তু তাৰ ভিতৰত কাইণ্ড অফ এই পাৰ্ট অফ ক্ৰিষ্টেলৰ এটা ভাগ আছে যিখিনি অকণমান প্ৰিমিয়াম কোৱালিটি হয় বা সেইখিনি অকণমান বেলেগ বেলেগ ধৰণৰ আমাৰ চাইকিক এবিলিটিৰ ওপৰত ইনটিউশ্যন লৈ পেলাই আমি সেই ক্ৰিষ্টেলখিনি ব্যৱহাৰ কৰোঁ গতিকে তেনেকুৱা ধৰণৰ প্ৰডাক্টখিনিৰ বিষয়ে আপোনালোকক অকণমান জনাম আৰু আপোনালোকে সেই ক্ৰিষ্টেলখিনিৰ বিষয়ে জানি খুব বেছি ভাল পাব বুলি মই ভাবোঁ এনেকুৱা নহয় যে প্ৰডাক্টটো দেখুৱাৰ লগে লগে ল'ব লাগিব কিন্তু চামহাও আপোনালোকে কেতিয়াবা কোনোবা এটা ক্ৰিষ্টেলৰ লগত কানেক্ট কৰিব পাৰে আৰু যদি পাৰে তেতিয়াহ'লে জনাব কিন্তু প্ৰথমে মই যোনটো ক্ৰিষ্টেলৰ কথা ক'ম সেইটো ক্ৰিষ্টেল সকলোৱে জানে আৰু মই ভাবোঁ প্ৰত্যেকৰ হাতে হাতে চাগে আছে সেইটো হৈছে 7 চক্ৰা ব্ৰেচলেট বা 7 চক্ৰা ট্ৰী তো 7 চক্ৰা ট্ৰী মই আজি নেদেখাওঁ যিটো বহুতবাৰ মই দেখুৱাইছোঁ অলৰেডি এতিয়া মোৰ ওচৰত আছিলে অৱশ্যে তাত দেখাই দিছোঁ যিহেতু মোৰ ওচৰত আছে এইটো মই মোৰ লগতেই ৰাখোঁ মোৰ মানে কথা ষ্টুডিঅ'ত মোৰ একদম কাষৰ টেবুলখনতে মই সদায় 7 চক্ৰা ট্ৰী ৰাখোঁ মোৰ এনেকুৱা লাগে যেন এই ট্ৰীজোপা সদায় পজিটিভিটি আনে চ' 1 নম্বৰ কথা মই বহুতবাৰ আপোনালোকক চেনেলত দেখুৱাইছোঁ এইটো হ'ল 7 চক্ৰা ট্ৰী মই আজি ক'ম 7 চক্ৰা ব্ৰেচলেটৰ কথা গতিকে 7 চক্ৰা ব্ৰেচলেটডাল হ'ল এনেকুৱা ধৰণৰ ঠিক আছে এনেকুৱা ধৰণৰ এইটো অকণমান ডাঙৰ চাইজ আপোনালোকে ইজিলি বুজি পাবৰ কাৰণে মই অকণমান ডাঙৰ চাইজত দেখাইছোঁ গতিকে এই 7 চক্ৰা ব্ৰেচলেটনো কি হয় 7 চক্ৰা ব্ৰেচলেটেনো আমাৰ জীৱনত কেনেধৰণে কাম কৰে এতিয়া কি হয় না আমাৰ জীৱনত বহুত সময় চাবচোন কোনো মানুহে ক্ৰিষ্টেলৰ লগত সংযোগ হোৱাই নাই ক্ৰিষ্টেল পিন্ধাই নাই তেওঁলোকে ক্ৰিষ্টেলৰ বিষয়ে একো নাজানে অথচ তেওঁলোকে কিছুমান ইম'চনেল ডিছবেলেঞ্চ তেওঁলোকৰ জীৱনত কিবা কিবি নহয় কিছুমান সমস্যা বা পৰিস্থিতি আহিয়ে আছে মানে কিছুমান তেওঁলোকৰ ডিছবেলেঞ্চ বা লিমিটেশ্যন চলিয়ে আছে জীৱনত আৰু নিজেও সিদ্ধান্ত ল'ব পৰা নাই যে কোনটো ক্ৰিষ্টেল ল'লে ভাল হ'ব বা কনফিডেণ্ট ফিল কৰা নাই যে ক্ৰিষ্টেলে সঁচাকৈ কামত দিব নে নিদিব এনে ক্ষেত্ৰত মই সদায় প্ৰথম ক্ৰিষ্টেল যোনটো ছাজেষ্ট কৰোঁ সেইটো আপোনালোকে ল'ব পাৰে 7 চক্ৰ ক্ৰিষ্টেল কিয়
ইয়াৰ অৰ্থ এটাই, মই 7 চক্ৰটো এটা কাৰণে ল'বলৈ কওঁ কাৰণ ইয়াৰ এনাৰ্জিটো গোটেইকেইটা ক্ৰিষ্টেলৰ খুব মাইল্ড, হেভি নহয়। কিয় হেভি নহয়? কাৰণ ই এটা মানে কম পৰিমাণত বনোৱা হয়। এডাল ক্ৰিষ্টেল ছাপ'জ চিট্ৰিনৰ কমপ্লিট এডাল ক্ৰিষ্টেল, ছাপ'জ এডাল মেলাকাইট বা মেলাচাইট ব্ৰেচলেট, এডালত কমপ্লিট গোটেইডালে হৈছে মেলাকাইটৰ গোটেইখিনি দিয়া আছে, হয়নে? কিন্তু 7 চক্ৰ যদি ব্ৰেচলেটডাল চাই আপুনি চাব ক'ৰবাত 2টা 3টাকৈ আমি প্ৰত্যেকটোৰে পৰা উঠাই পেলাই অনা ক্ৰিষ্টেল, মানে প্ৰত্যেকটোৰে পৰা হয়তো 2টা, কোনোবা এটা 3টা এনেকৈ ধৰণে দিয়া হয়। অ'কে, গতিকে তাৰ এনাৰ্জিটো খুব মাইল্ড, কিন্তু ই আপোনাক সাংঘাতিক ধৰণৰ বেনিফিট দিয়ে। ই কোনকেইটা আমাৰ গোটেইকেইটা চক্ৰ আপুনি যদি আৰম্ভ কৰোঁ, আমি সদায় চক্ৰটো ৰুট চক্ৰৰ পৰা কওঁ, ৰুট চক্ৰ বা মূলাধাৰ চক্ৰ, চেক্ট্ৰেল চক্ৰ বা স্বাধিষ্ঠান চক্ৰ, মানে ৰুট চক্ৰৰ পৰা অকণমান ওপৰত নাভিৰ অকণমান তলত, সেইখিনি আমাৰ চেক্ট্ৰেল চক্ৰ বা স্বাধিষ্ঠান চক্ৰ বুলি কোৱা হয়। তাৰপাছত আহিলে আমাৰ ছ'লাৰ প্লেক্সাছ আমি মণিপুৰা চক্ৰ বুলি কওঁ। তাৰপৰা আহিলে হাৰ্টটো অনাহত চক্ৰ বুলি কোৱা হয়। তাৰপাছত আহিলে আমাৰ থ্ৰোট চক্ৰ বা বিশুদ্ধ চক্ৰ, যিটো আমাৰ কমিউনিকেশ্যনৰ কাৰণে বা আমাৰ এক্সপ্ৰেশ্যন অফ আৱাৰ ইনাৰ ভইচ, আমি কেতিয়াও ভিতৰত থকা কথাবোৰ খুলি ক'ব নোৱাৰোঁ, সেইটো কাৰণে। তাৰপিছত আহিলে আমাৰ থাৰ্ড আই বা আজ্ঞা চক্ৰ বা অগ্নি চক্ৰ বুলিও কোৱা হয় বহুতে। আৰু তাৰপাছতে আহিলে আমাৰ ক্ৰাউন চক্ৰ আৰু সহস্ৰা চক্ৰ বুলিও কয়। গতিকে এইকেইটা হ'ল আমাৰ চক্ৰ, আমাৰ বডিত থকা চক্ৰ। এতিয়া কেতিয়াবা কি হয়, আপুনি যদি কোনোবা এটা চক্ৰ আপোনাৰ এক্টিভেট বেছি হৈ আছে, কোনোবা এটা চক্ৰ আপোনাৰ ডিছবেলেঞ্চ হৈ আছে, আপুনি ক্ৰিষ্টেলটো গম নোপোৱাকৈ ঘপককৈ পিন্ধি দিলে, তেতিয়াহ'লে এটা যদি খুব ষ্ট্ৰং ক্ৰিষ্টেল আমি দিওঁ, ধৰক এডালেই পূৰা ৰাউণ্ডকৈ থকা, তেতিয়াহ'লে সেই চক্ৰটোৰ ওপৰত বোলে কামেই কৰিব লগা নাছিলে বা হাই এক্টিভেট হৈ গ'ল, তেতিয়াহ'লে কিছুমান ক্ষেত্ৰত আৰু বেছি ডিছবেলেঞ্চ হোৱা দেখা যায়। সেইকাৰণে মই সদায় কওঁ যে 7 চক্ৰ ইজ ছাচ এ মাইল্ড ক্ৰিষ্টেল। কেতিয়াও কোনো কাৰণত আপোনাক ছাইড এফেক্ট বা ইয়াৰ কোনো ধৰণৰ মানে কোনো ধৰণৰ আপোনাৰ ইমবেলেঞ্চ কৰা বা ইম'চনেল ডিষ্টাৰ্বেঞ্চ কৰা কোনো ধৰণৰ ইয়াতে ক্ৰিষ্টেলে নাই, বিকজ ইটছ ছ' মাইল্ড। কাৰণ আপোনাৰ প্ৰত্যেকটো চক্ৰৰ কাৰণে 2টা 3টা ক্ৰিষ্টেলহে থাকে। গতিকে যেতিয়া আপোনাৰ ক্ৰিষ্টেলটো কমি থাকিব, তাৰ এনাৰ্জিটো ইকুৱেলি আপোনাৰ ডিভাইডেড হ'ব, কিন্তু ইয়াৰ বেনিফিট বহুত বেছি সাংঘাতিক হয়। মই যদি আপোনাৰ বেনিফিটৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, তেতিয়াহ'লে মই ক'ম ফাৰ্ষ্ট ইজ ইম'চনেল বেলেঞ্চ। ডেফিনেটলি আপোনাৰ হিলিঙৰ ওপৰত কাম কৰিব। আপোনাৰ যোনটো আপুনি কণ্ডিশ্যন লৈ আহিছে, যোনটো আপুনি ছিটুৱেশ্যন লৈ আহিছে আমাৰ ওচৰলৈ, সেইটো আপোনাৰ হিলিং হ'ব, আপোনাৰ এনাৰ্জি বুষ্ট হ'ব। আপুনি লাহে লাহে পিন্ধাৰ পিছত দেখিবলৈ পাব যে আপোনাৰ অকণমান আগতকৈ কথাবোৰ ভাল লাগিবলৈ আৰম্ভ কৰিছে, মন ভাল লাগিবলৈ আৰম্ভ কৰিছে। কিছুমান বস্তু আপোনাৰ চকুৰ সন্মুখত যেন বেছি মানে ক্লিয়াৰ হৈছে, ক্লেৰিটি অফ আপোনাৰ ভিজন। তাৰপিছত ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন যথেষ্ট আপোনাৰ বৃদ্ধি পায় 7 চক্ৰ। বিকজ আপোনাৰ চক্ৰ যদি এলাইনমেণ্ট হৈ থাকে, আপুনি বহুত ডিজিজৰ পৰা মুক্ত হৈ থাকিব, বিভিন্ন চিন্তাধাৰাৰ পৰা মুক্ত হৈ থাকিব, তেনেকুৱা ধৰণৰ হয়। আৰু ইয়াৰ লগতে আপোনাৰ কি হয় না, লাহে লাহে আপুনি স্পিৰিচুৱেল গ্ৰ'থৰ ফালে আপুনি আগবাঢ়ি যাব পাৰে। কাৰণ আপোনাৰ যেতিয়া গোটেইখিনি বস্তু আপোনাৰ যেতিয়া বেলেঞ্চ এটা থাকিব, আপোনাৰ বডিত যেতিয়া বেলেঞ্চ এটা থাকিব, তেতিয়া আপোনাৰ ডেফিনেটলি আপুনি যিটো কাম কৰে সেইটোত আপোনাৰ গ্ৰ'থ থাকিবই থাকিব। গতিকে মই ভাবোঁ যদি কোনোবাই ক্ৰিষ্টেলৰ লগত সংযুক্ত এতিয়াও হোৱা নাই, এইটো একেবাৰে বেছিক, মানে একদম ক্ৰিষ্টেলৰ বেছিক মই কথা কৈ আছোঁ, তেতিয়াহ'লে আপোনালোকে প্লিজ গ' ফৰ 7 চক্ৰ ব্ৰেচলেট। কোনো অসুবিধা নাই, আৰু একদম দাম বহুত বেছি প্ৰাইচৰো নহয়, একেবাৰে কম প্ৰাইচৰ পৰা আৰম্ভ হয়। গতিকে যিসকলে মোক সুধি থাকে বা কি ক্ৰিষ্টেল ল'ম, বা যিসকলে কয় মই 2ডাল ক্ৰিষ্টেল ল'ব নোৱাৰোঁ, মোৰ অসুবিধা হয়, তেনেকুৱা ধৰণত। কিন্তু এতিয়া এইখিনি এটা কথা, বহুতে মোক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব যে 7 চক্ৰ ল'লে মানি এট্ৰেক্ট হ'বনে, 7 চক্ৰ হ'লে মই জবটো পাই যামনে। কাইণ্ডলি এটা বস্তু আণ্ডাৰষ্টেণ্ড কৰিব, আমি কোনটো মানে ইনটিউশ্যন বা কোনটো গ'ল লৈ কাম কৰিছোঁ, আমাক সেইটো বহুত বেছি জৰুৰী। মই বাৰে বাৰে কৈছোঁ যে 7 চক্ৰ উইল বেলেঞ্চ ইয়'ৰ ইম'শ্যনছ। যদি আপোনাৰ ইম'শ্যন বেলেঞ্চ হয়, আপোনাৰ যদি ইম'শ্যনেল ডিছবেলেঞ্চৰ কাৰণে ক'ৰবাত পইচা খেলি মেলি হৈ আছে, কাম হোৱা নাই, ডেফিনেটলি হ'ব পাৰে, ডেট ইজ এডেড বেনিফিট। কিন্তু মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে নাই এইটোৱে আপোনাৰ মানিৰ ক্ষেত্ৰতে সহায় কৰিব বা এইটো আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰতে সহায় কৰিব, তেনেকুৱা ধৰণে মই ক'ব নোৱাৰোঁ। কাৰণ ইয়াৰ
যিহেতু মই ক'লোৱে পুনৰবাৰ যে ইয়াৰে আমি প্ৰত্যেকটো চক্ৰত বহুত বেছি আমি ক্ৰিষ্টেলছ নিদিওঁ মাইল্ড ক্ৰিষ্টেল ইজ আ ভেৰি ভেৰি মাইল্ড ক্ৰিষ্টেল গতিকে আপোনালোকে খুব সুন্দৰকৈ ইয়াক ল'ব পাৰে যাতে এটা ষ্টেবিলিটি আহে প্ৰথম কথাটো হ'ল আপুনি কিবা এটা বস্তু ক্ৰিয়েট কৰাৰ আগতে নিজকে ষ্টেবল কৰক এটা জেগাত আপোনাৰ কনচেনট্ৰেশ্যন লাগিব ফ'কাছ লাগিব সেইখিনি আহক ষ্টেবিলিটি মানে সেইটোৱে ফ'কাছ কনচেনট্ৰেশ্যন আৰু বেলেঞ্চ ইজ ভেৰি ভেৰি নেচেচেৰী আমাৰ জীৱনত বেছিকৈ নথকা বস্তুটো হৈছে বেলেঞ্চ এণ্ড পেচেঞ্চ এই বস্তুখিনি যদি আনি ল'ব পাৰে আৰু লগতে আপুনি যদি 7 চক্ৰ মেডিটেশ্যন কৰিব পাৰে গাইডেড মেডিটেশ্যন থাকে যদি আপুনি 7 চক্ৰ মেডিটেশ্যন কৰিব পৰা নাই তেতিয়াহ'লে ওম চান্টিং কৰক 108 বাৰ সেইটোও আপোনাৰ কামত দিব ঠিক আছে এইখিনি কৰি চাব তাৰপিছত বহুতে মোক সোধে নহয় যে কি কৰিম পইচা নাই বা আপোনাৰ ওচৰত মানে স্পেচিয়েল ছেশ্যন ল'বৰ কাৰণে কি কৰিম এইটো কৰক এইখিনি কৰক আপোনালোকে তাৰপিছত চাওক কেনেকৈ ধৰণে হয় ব্ৰেচলেটটো যদি নলয় অন্ততঃ ওম চান্টিংটো 108 বাৰটো কৰিব পাৰিব ইমানখিনিতো কৰিব পাৰিব নহয় প্ৰথমে জীৱনলৈ বেলেঞ্চটো কঢ়িয়াই আনক বেলেঞ্চটো আনিবলৈ চেষ্টা কৰক ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন ইজ ভেৰি ভেৰি নেচেচেৰী টু এচিভ এনি গ'ল ইন ইয়'ৰ লাইফ আপুনি যদি জীৱনত কিবা এটা কৰিম বুলি ভাবিছে একদম আমি যে কৈছে ঠান লিয়াই কৰিবই লাগিব তেতিয়াহ'লে আপোনাৰ ফ'কাছ এণ্ড কনচেনট্ৰেশ্যনটো বহুত বেছি জৰুৰী আপুনি আপোনাৰ ফ'কাছটো মানে এয়া কৰিব নোৱাৰে মানে কি বুলি ক'ম মই আপোনাৰ যিটো আপোনাৰ এটা দিশ লৈ পেলাই আপুনি কাম কৰি আছে সেইটো আপুনি মানে ব্ৰেক কৰিব নোৱাৰে এটা বস্তুত কনচেণ্ট যেনেকৈ অৰ্জুনে মাছৰ চকুটো ফুটাবলৈ পানীত চাই পেলাই কাঁড় মাৰিছিলে আমাৰো আচলতে দৃষ্টিটো তেনেকুৱা হ'ব লাগে যোনটোত চাইছোঁ সেইটোৱে যোনটো কৰিম সেইটোৱে একদম কৰি লওঁ এনেকুৱা ধৰণৰ আমাৰ ক্ষিপ্ৰতৰ দৃষ্টি যদি আমাৰ হয় তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ 100% ছাকচেছ আহিব এতিয়া মই যিটো ক্ৰিষ্টেলৰ কথা ক'ম সেইটো হৈছে হাকিক ইজ এ ৱণ্ডাৰফুল ক্ৰিষ্টেল ইমান ধুনীয়া ইয়াতে আপোনাৰ ক্ৰিষ্টেলটোত এডালত আপুনি বেছি স্পষ্টকৈ দেখা পাব এডালত দেখা নাপাব এডালত দেখা পাব দুইডালে হাকিক হয় এডালত আপোনাৰ সৰু সৰুকৈ আছে বাট এডাল চাওক ইটছ এ বিউটিফুল প্ৰিমিয়াম কোৱালিটি AAA গ্ৰেড হাকিক ব্ৰেচলেট প্ৰাইচ বেছি হ'ব ডেফিনেটলি হ'ব কাৰণ ইয়াৰ কোৱালিটি তেনেকুৱা চাইজটো বহুত ডাঙৰ সৰুৰো থাকে চ' আপোনাৰ 1500 পৰা ষ্টাৰ্টিং কৰি 5500লৈকে এইটো আছে ক্ৰিষ্টেল চাইজ মানে বলটোৰ চাইজটোৰ ওপৰত ডিপেণ্ড কৰিব এই হাকিক আমি কিয় পিন্ধিব লাগে হাকিক আমাৰ লাইফত কি কৰিব ইয়াক চুলেমানি হাকিক বুলি কয় বহুতে আচলতে কি হয় ন আমাৰ ক্ৰিষ্টেলৰ গোটেই মানে কাৰবাৰটো ক্ৰিষ্টেলৰ গোটেই ছিষ্টেমটো একচুৱেলি আমাৰ ইণ্ডিয়ান সেইটো আমাৰ অলপ দেৰিকৈ প্ৰভাৱটো পৰিছে কিন্তু বেছিভাগ বাহিৰতে ব্যৱহাৰ হৈছিলে গতিকে ইয়াৰ নামেই হৈছে চুলেমানি হাকিক বা হাকিক এগেট বুলি কোৱা হয় গতিকে যেনেকৈ ধৰণে নহওক আপুনি সদায় চাব ক্ৰিষ্টেলটোত খুব ধুনীয়া এনেকৈ আঁচ ৰিং টাইপৰ বনোৱা থাকে বৰ মৰম লগা এডাল ক্ৰিষ্টেল কেতিয়া আপুনি পিন্ধিব যেতিয়া আপুনি অনুভৱ কৰে যে আপোনাৰ ওপৰত কোনোবাই ইভিল আই বা জেলাছ কোনোবাই আপোনাৰ ওপৰত জেলাচি কৰে বা আপোনাৰ নজৰ লাগিব পাৰে আপোনাৰ ওপৰত কোনোবাই ক'লা যাদু কৰিছে এনেকুৱা ধৰণৰ যেতিয়া ফিয়ৰবিলাক থাকে তেতিয়া আপুনি টেক হেল্প অফ হাকিক বেষ্ট ৱে আৰু যদি কাৰোবাৰ ৰাহু কোনোবাই যদি কৈছে যে ৰাহুৰ প্ৰতিকাৰ কৰিব লাগে আপোনাৰ ৰাহু দশা বৰ্তমান বেয়া চলি আছে তেতিয়াহ'লে গ' ফৰ হাকিক ইমিডিয়েটলি কোনো বেলেগ চাব লগা কথাই নাই যে হাকিক ইজ এ ক্ৰিষ্টেল ফৰ ৰাহু দশা আপোনাৰ ৰাহুৰ যেনেকুৱা ধৰণৰ দশা চলি থাকে সেইবিলাকৰ ওপৰত আপোনালোকে হাকিক পিন্ধিব পাৰে স্পেচিয়েলি ডিউৰিং প্ৰেগনেঞ্চি বহুতৰ কইনৰ নজৰ লাগিব পাৰে তেনেকুৱা ধৰণৰ তেতিয়া আমি বহুতকে হাকিক পিন্ধিবলৈ দিওঁ ফৰ প্ৰটেকশ্যন কাৰণ তেওঁলোকে ফিল কৰি থাকে মোৰ ওপৰত কিবা হ'ব নেকি বা মোক কোনোবা কিবা কৰিব নেকি বা তেনেকুৱা ধৰণৰ বহুত ফিয়াৰ বেছ হৈ থাকে দেন ইউ হেভ টু ৱেৰ হাকিক ইজ এ ভেৰি পাৱাৰফুল ক্ৰিষ্টেল গতিকে চাই ল'ব এনাৰ্জিটো কোনটো ক্ৰিষ্টেলৰ লগত কানেক্ট কৰিব পাৰে তেনেকৈ ধৰণে ইয়াৰ উপৰিও কিছুমান প্ৰটেকশ্যনৰ ক্ৰিষ্টেল আছে ব্লেক টমলিন ইভেন টাইগাৰ ইজ এ প্ৰটেকশ্যন ক্ৰিষ্টেল ইভেন পাইৰেট ইজ এ প্ৰটেকশ্যন ক্ৰিষ্টেল বাট য়েছ হাকিক যেনেকুৱা প্ৰটেকশ্যনৰ কাৰণে হয় সেইটো লেভেলৰ প্ৰটেকশ্যন বাকীকেইটা ক্ৰিষ্টেলৰ কম প্ৰপাৰ্টিজ থাকে গ্ৰাউণ্ডিঙত হয়তো কোনোবা এটা বেছি থাকে চ' এভৰিথিং আপোনাৰ ডিপেণ্ড কৰে কেনেকৈ ধৰণে আপোনাৰ হয় আপোনাৰ ইম'চনেল হিলিং হয় আপোনাৰ প্ৰটেকশ্যন দিয়াৰ লগে লগে অট'মেটিক ইম'চনেল হিলিং ইজ ৰিলেটেড কাৰণ আপুনি যদি ফিল কৰে যে নাই মই আই এম প্ৰটেক্টেড তেওঁ অট'মেটিকেলি আপোনাৰ ইম'চনেল আপোনাৰ হিলিং হৈয়ে গৈছে বুলি আপুনি ধৰিব পাৰে তাৰপিছতে আহিলে আপোনাৰ হাকিকৰ যিকোনো ধৰণৰ হাৰ্মফুল ইণ্টেনশ্যন কোনোবাই যদি আপোনাৰ ওপৰত হাৰ্মফুল ইণ্টেনশ্যন দিছে আপোনাৰ যদি ফিল হয় যে নাই মই এই মানুহখিনিৰ পৰা
অলপমান মোৰ নজৰ বচাই ৰাখিব লাগে বা নতুন কাম এটা আপুনি কৰিবলৈ লৈছে বা আপোনাৰ খুব বেছি ছাকচেছ হৈ আছে, আপুনি দেখিছে যে নাই নজৰ লাগিব পাৰে আপোনাৰ মনৰ ভিতৰত। আৰু এটা কথা আমি জানো যে এই নজৰ লগা বা ক'লা যাদু কৰা এই বস্তুবোৰ কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি ইনডাইৰেক্টলি আমি এট্ৰেক্ট কৰিছোঁ। মানে ধৰক আমি ভয় খাওঁ যে নাই মোৰ ওপৰত কোনোবাই নজৰ লাগিব নেকি, এনেকুৱা ধৰণৰ আল্টিমেটলি এট্ৰেক্ট হৈ যায় ন। এতিয়া তাক প্ৰটেকশ্যন দিবৰ কাৰণে উই কেন বেৰ হাকিক, আৰু স্পিৰিচুৱেল গ্ৰ'থতো বহুত বেছি হেল্পফুল হয় হাকিক ক্ৰিষ্টেলে দি পেলাই। ইটছ আ ভেৰি কি ক'ম আৰু পাৱাৰফুল ক্ৰিষ্টেল অফক'ৰ্ছ, আৰু হাকিক আপোনালোকে খুব সুন্দৰকৈ পিন্ধিব পাৰে। নেক্সট ক্ৰিষ্টেল মই যাৰ বিষয়ে ক'ম সেইটো হৈছে এজুৰাইট, AZURITE, এজুৰাইট। গ্ৰীণ কালাৰ, অকণমান ব্লুইছ শ্বেড থাকে, বিৰাট মৰম লগা। দিছ ইজ পাৰফেক্ট ফৰ ইনটিউশ্যন। আপুনি চাব যিসকলে টেৰ' কাৰ্ড ৰিডাৰ্ছ স্পেচিয়েলি তেওঁলোকে বা চাইকিক এবিলিটিৰ লগত জড়িত তেখেতসকলে এজুৰাইট পৰিধান কৰিবই লাগে। ইট ইজ ফৰ ইনটিউশ্যন। আপোনাৰ মাইণ্ডৰ আপোনাৰ পাৱাৰটো আৰু বেছি আপোনাৰ বঢ়াই তোলে। এজুৰাইট একচুৱেলি ৱৰ্কছ অন আপোনাৰ যোনটো আমাৰ আজ্ঞা চক্ৰ আছে আমাৰ, তাৰ লগত আপোনাৰ থাৰ্ড আই ইনটিউশ্যন পাৱাৰটো বহুত বেছি এক্টিভ কৰি দিয়ে। যেতিয়া আপুনি কাৰোবাক হিলিং দিব বা কোনোবা এজন মানুহক ৰিডিং দিব, তেতিয়াহ'লে আপোনাক কি দৰকাৰ হয়, ইনটিউশ্যন পাৱাৰটো বহুত কুইক এণ্ড ফাষ্ট আহিব লাগে। গতিকে এজুৰাইট এনেকুৱা এটা ক্ৰিষ্টেল যিটো ক্ৰিষ্টেলে আপোনাক সেইখিনি কৰাত সহায় কৰিব। গতিকে যিসকল হিলিং লাইনত আছে আপোনালোকৰ হাতত এজুৰাইট ক্ৰিষ্টেল থকাটো মাষ্ট হয়। আপোনালোকে 8 mm ক্ৰিষ্টেল পাই যাব, 10 mm, 12 mm, তাৰ ওপৰত 14 mm লাগিলে ইউ হেভ টু অৰ্ডাৰ। মোৰ 10 আৰু 12 mm লগত থাকে, নৰ্মেলি মই সিমানখিনি দিওঁ। তাৰপিছত টাম্বল আহে, বাট এজুৰাইটৰ টাম্বল ব্ৰেচলেট আমাৰ লগত উপলব্ধ নহয়। গতিকে এজুৰাইট ইজ ফৰ চাইকিক এৱেকেনিং বুলি কোৱা হয়। এজুৰাইট ক্ৰিষ্টেলটোক চাইকিক এৱেকেনিং বুলি কোৱা হয়, কাৰণ কেলৈ ই আপোনাৰ যোনটো চাইকিক এবিলিটি পাৱাৰ, ক্লিয়াৰ ভইচ, সেইটো বস্তু বহুত বেছি আপোনাক হেল্প কৰিব, আৰু লগতে মেডিটেশ্যনত বহুত বেছি হেল্প কৰিব, কাৰণ ই কমপ্লিটলি ৰিলেটেড টু থাৰ্ড আই বা আজ্ঞা চক্ৰ বা আগ্ন চক্ৰ। এতিয়া মই আপোনালোকক আৰু এটা ক্ৰিষ্টেলৰ বিষয়ে জনাম। সেইটোক বহুতে মেলাকাইট বুলি কয়, বহুতে মেলাচাইট বুলি কয়। দুইটাই শুদ্ধ, যাৰ যেনেকৈ প্ৰনাউন্স কৰিবলৈ হয়। অলম'ষ্ট চিমিলাৰ টু এজুৰাইট। এজুৰাইটৰ দৰে দেখিবলৈ এডাল এজুৰাইট, আৰু এডাল মোৰ হাতত আছে মেলাকাইট বা মেলাচাইট। মেলাচাইটৰ এটাই যেনেকুৱা হাকিকত লাইন থাকে, ঠিক তেনেকৈ মেলাচাইটত আপোনাৰ লাইন থাকে। এইবিলাক ক্ৰিষ্টেল অকণমান ৰেয়াৰ হয়, প্ৰিমিয়াম কোৱালিটিৰ হয়, চ' বিউটিফুল। এগেইন মেলাচাইট আপোনাৰ হাৰ্ট চক্ৰৰ ওপৰত কাম কৰে, হাৰ্ট চক্ৰৰ লগত কাম হয়, আৰু যিকোনো ধৰণৰ মেনিফেষ্টেশ্যন এণ্ড কুইক ট্ৰান্সফৰ্মেশ্যনৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মেলাচাইট। বহুতে মানি এট্ৰেকশ্যনৰ কাৰণে আপোনাৰ পাইৰেটৰ কথা কয়, বা আপোনাৰ ধৰক গুড লাকৰ কাৰণে আপোনাৰ গ্ৰীণ এভেঞ্চুৰিনৰ কথা কয়, বহুতে আপোনাৰ চিট্ৰিনৰ কথা কয়। নৰ্মেলি ময়ো কওঁ, কিন্তু মেলাকাইট ইজ অলছ' ওৱান অফ দ্য ক্ৰিষ্টেল যি আপোনাৰ মেনিফেষ্টেশ্যন কুইক কৰাত হেল্প কৰে। বহুত বেছি ফাষ্ট কৰিব পাৰে মেলাকাইটে। ইটছ এ পাৱাৰফুল ক্ৰিষ্টেল ফৰ মেজিক এণ্ড মেনিফেষ্টেশ্যন। আপুনি যদি লাইফতকৈ মেনিফেষ্ট কৰি আছে, আমি যে এইবিলাক কওঁ মেনিফেষ্টেশ্যন লিখক, তেনেকুৱা সময়ত যদি আপোনালোকৰ হেল্প দৰকাৰ হয়, তেতিয়াহ'লে প্লিজ ৱেৰ ওৱান মেলাকাইট ব্ৰেচলেট। মেজিক এণ্ড মেনিফেষ্টেশ্যনৰ কাৰণে ই বহুত বেছি আপোনালোকক সহায় কৰিব। এগেইন 8 mm পৰা আপুনি 12 mm লৈকে পাব, মানে বল চাইজটোৰ কথা কৈছোঁ। যেনেকুৱা ধৰণৰ লাগে আপুনি তেনেকৈ ধৰণে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মই মেলাকাইটৰ আৰু এটা প্ৰপাৰ্টি আছে, ডেট ইজ প্ৰটেকশ্যনতো আপোনাৰ সহায় কৰে, আৰু ইনটিউশ্যন, ডেফিনেটলি ইনটিউশ্যনত বহুত বেছি হেল্প কৰে। গতিকে প্ৰায় মই দেখা পাওঁ যে যিসকল স্পিৰিচুৱেল লাইনত, মই ইয়াতে কোৱা নাই, আমাৰ ইয়াতে বহুতে ক্ৰিষ্টেলৰ কথাটো ইমান তেনেকুৱা ধৰণৰ বাহুল্যভাৱে নাজানে। বাহিৰৰ যিসকল মই গুৰুৰ লগত শিকিছোঁ তেওঁলোকে এজুৰাইটো পিন্ধে আৰু মেলাকাইটো পিন্ধে, বিকজ দুইটা বেলেগ বেলেগ চক্ৰৰ ওপৰত কাম কৰে। যেনেকৈ এজুৰাইট ৱৰ্কছ ক'ত কৰে বুলি কৈছিলোঁ মই, থাৰ্ড আই বা আজ্ঞা চক্ৰ, আৰু মেলাকাইটে ক'ত কৰে, হাৰ্ট চক্ৰ। গতিকে আৰামছে আপোনালোকে তেনেকৈ ধৰণে এই দুইটা ক্ৰিষ্টেল পৰিধান কৰিব পাৰে। আৰু এডাল খুব ধুনীয়া ব্ৰেচলেট আপোনালোকক আজি মই দেখাম। এইডাল আমাৰ ডিভাইন ব্লেছিংছৰ পৰা ক্ৰিয়েট হোৱা, আমি কৰিছিলোঁ। এইটো হৈছে আপোনাৰ চিট্ৰিন আৰু কৰ্নেলিয়ান দি পেলাই কৰা আছে। চ' আপোনালোকে দেখিছে, বৰ মৰম লগা এডাল। চ' যিসকল ব্যক্তি প্ৰপাৰ্টি ডিলিংছৰ লগত আছে, যিসকলে আপোনালোকে নতুন মাটি বাৰী ল'ব বিচাৰিছে, প্ৰপাৰ্টি ল'ব বিচাৰিছে, যিকোনো ধৰণৰ ৰিয়েল এষ্টেট ট্ৰেঞ্জেকশ্যন কৰিব বিচাৰিছে,
প্ৰপাৰ্টি কনচাল্টেশ্যন আছে, লেণ্ড এণ্ড লেণ্ডিঙৰ ক্ষেত্ৰত আছে, বা আপোনালোকে ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত আছে, তেওঁলোকে ৱেল্থ ব্ৰেচলেটটো পিন্ধিব পাৰে। বা যদি কোনোবা কিবা কিনিম বুলি ভাবিছে, তেনেকুৱা ধৰণৰ প্ৰপাৰ্টি হোৱা নাই, কামবোৰ ৰৈ আছে, তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকক প্ৰপাৰ্টি ব্ৰেচলেটটো বা ৱেল্থ ব্ৰেচলেট, এইটোৰ নামটো হৈছে ৱেল্থ ব্ৰেচলেট, আপোনালোকক যথেষ্ট সহায় কৰিব কিন্তু ৱেল্থ ব্ৰেচলেটে। কাৰণ এই আপোনাৰ একটো আপোনাৰ চিট্ৰিন আছে, চিট্ৰিনে আপোনাৰ এবাণ্ডেঞ্চ কেৰি কৰিব, কাৰ্নিলিয়ানে আপোনাৰ বহুত বেছি এনাৰ্জি বুষ্ট কৰিব। আৰু আপুনি দেখিছে ডাবল লাইন আছে, গতিকে ইয়াৰ এনাৰ্জিটো বহুত বেছি হ'ব এক্টিভ। আৰু স্পেচিয়েলি কাৰ্নিলিয়ান 1 নম্বৰ মানুহেতো পিন্ধিবই লাগে। আৰু 1 নম্বৰৰ যিসকল হয় মূলাং নম্বৰ 1, তো তেওঁলোকে মূলাং 1 বুলি ক'লে আপোনালোকে বুজি পাইছে চাগে, আপোনাৰ ডেট অফ বাৰ্থটো প্লাছ কৰি পেলাই যেতিয়া 1 ডিজিটত আনিব, 1 হয়নে নহয় এইটো চাব। যেনেকৈ 1 হ'ল, 19 হ'ল, তাৰপিছত 28, তেনেকুৱা ধৰণৰ নাম্বাৰ্ছবিলাক স্পেচিয়েলি 1 নম্বৰৰ হয়। গতিকে তেখেতসকলে এইটো ব্ৰেচলেট পিন্ধিব পৰা কাৰ্নিলিয়ান, বিকজ মই কাৰ্নিলিয়ান পিন্ধি আছোঁ। এইটো মোৰ তাত অকণমান বেলেগ ডিজাইনটো, বাট ইট ইজ ৱণ্ডাৰফুল ক্ৰিষ্টেল ফৰ প্ৰপাৰ্টি ডিলিংছ, এনি পাৰ্চেজিং অফ লেণ্ড, পাৰ্চেজিং অফ যিকোনো ধৰণৰ প্ৰপাৰ্টিৰ ক্ষেত্ৰত আপোনালোকে তাক ল'ব পাৰে। আৰু ইয়াক আপুনি সুন্দৰকৈ আপোনাৰ লাইফত ইনক্লুড কৰিব পাৰে। অ'কে, দেন আহি গ'ল আপোনাৰ ব্লাড ষ্টোন। অকণমান হিলিঙৰ কথাও পাতোঁ। এইডাল হৈছে ব্লাড ষ্টোন। ইয়াতে ব্লাড ষ্টোনটো আপুনি দেখিলে এনেই পটককৈ ধৰিব নোৱাৰে, এইডাল অকণমান ডাঙৰ চাইজৰ। চ' ব্লাড ষ্টোন ইজ ভেৰি ভেৰি বেনিফিচিয়েল ফৰ দ্য পিপল হু আৰ ছাফাৰিং ফ্ৰম এনি ডিজিজেছ, যিকোনো ধৰণৰ। আৰু বিশেষকৈ আপোনাৰ যদি ব্লাড ৰিলেটেড কিবা যদি ডিজিজেছ হয়, তেনেকুৱা ক্ষেত্ৰতো ই আপোনাৰ ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে ব্লাড ষ্টোনে। তাৰ নামটো সেইটো কাৰণে ব্লাড ষ্টোন। আৰু ই হিলিঙত সাংঘাতিক বেনিফিচিয়েল ৰিজাল্ট দিয়ে। গতিকে যিসকলে কয় যে মোৰ ঘৰত অসুখ হৈ আছে, মা দেউতাৰ অসুখ হৈ আছে, বা তেনেকুৱা ধৰণৰ ভাইটেলিটি, মানে যোনটো আমাৰ ষ্ট্ৰং ভিতৰৰ পৰা ইমিউনিটি আনিব লাগে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে তেওঁলোকক ব্লাড ষ্টোন দিব পাৰে। দেন আৰু এটা ক্ৰিষ্টেল বিৰাট বেছি মই ভাল পাওঁ, এইটো হৈছে লেব্ৰাডৰাইট। চ' লেব্ৰাডৰাইট ক্ৰিষ্টেলটো আপুনি ইয়াৰে চমকটো বা ইয়াৰ যোনটো শ্বাইন ইয়াতে ধৰিব নোৱাৰিব, বাট এইটো আপোনালোকে গ্ৰে কালাৰ, ব্ৰাউন কালাৰ এনেকুৱা ধৰণৰ দেখি আছে চাগে, বাট ইট ইজ এ ৱণ্ডাৰফুল ক্ৰিষ্টেল। আপুনি যদি ওচৰৰ পৰা চাই, মোৰ শ্ব'ৰুমত এটা মস্ত ডাঙৰ বল আছে, ইমান ডাঙৰ বল এটা ঘূৰাই থাকিলে মানে আপোনাৰ চাই হেঁপাহ নপলাব। তাৰ শ্বাইন যোনটো হয়, একদম টাৰ্কুইছ ব্লু এটা শ্বাইন আহে। আৰু মানে ইমানে ভাল লাগে ন, কোনফালে ঘূৰালে মানে কোনফালে কালাৰটো দেখাব, চিকমিকনিটো দেখাব, আপোনালোকে ধৰিবই নোৱাৰে। এতিয়া কোনসকলে লেব্ৰাডৰাইট পিন্ধিব? লেব্ৰাডৰাইট সেইসকল ব্যক্তিয়ে পিন্ধিব যাক প্ৰটেকশ্যনৰ দৰকাৰ, যাক স্পিৰিচুৱেল গ্ৰ'থৰ দৰকাৰ। যিসকলে স্পিৰিচুৱেলি গ্ৰ' হ'বলৈ বিচাৰে, তেওঁলোকৰ ক্ষেত্ৰত খুব বেছি দৰকাৰ হয় আপোনাৰ স্পেচিয়েলি দৰকাৰ হয় লেব্ৰাডৰাইটৰ। যিসকলে মেজিক এণ্ড মেনিফেষ্টেশ্যন বিচাৰি আছে লাইফত, তেওঁলোকে লেব্ৰাডৰাইট পিন্ধিব পাৰে। লেব্ৰাডৰাইট বহুত সুন্দৰকৈ কাম কৰে স্পিৰিচুৱেল গ্ৰ'থৰ ওপৰত। গতিকে আপোনালোকে বিশদভাৱে যদি জানিব বিচাৰে, আমাক কণ্টেক্ট কৰিব, আমাৰ তালৈকে আহিব, ডিভাইন ব্লেছিংছৰ চেণ্টাৰলৈকে। আৰু তাতে আপুনি গোটেই বস্তুখিনি ধুনীয়াকৈ বুজাই, আপোনাৰ কোনটো প্ৰয়োজন আছে আপোনাৰ চক্ৰৰ লগত মিলাকৈ, আমি তেনেকৈ ধৰণে আপোনাক বস্তুখিনি দেখুৱাই দিম। এতিয়া মই এটা খুব সুন্দৰ বস্তু দেখাম, স্পেচিয়েলি ফৰ দ্য পিপল হু আৰ ইন টু বিজনেছৰ কাৰণে। এইটো এটা নতুন আমাৰ আহিছে, ইয়াৰ নামটো হৈছে ব্যাপাৰ বৃদ্ধি যন্ত্ৰ। আৰু এইটো বনোৱা হৈছে আপোনাৰ স্পেচিয়েলি ইন গ্ৰীণ এভেঞ্চুৰিন। আৰু গ্ৰীণ এভেঞ্চুৰিন ইজ অলৱেজ ফৰ গুড লাক। এইটো আপোনালোকে লৈ পেলাই কেছ বক্সত ৰাখিব পাৰে, আৰু নহ'লে য'ত প্ৰে কৰে তাতো এখন লৈ পেলাই ৰাখিব পাৰে। ইয়াতে গণেশা বনোৱা আছে, আপোনাৰ লক্ষ্মী যন্ত্ৰ এটা শ্বেপ বনোৱা আছে, লক্ষ্মী মাৰ মূৰ্তি এটা বনোৱা আছে। একচুৱেলি তাতোতকৈ ডাঙৰ কথা, এইকেইটা বাৰু এম্বছিং কৰিছে, বাট তাতোতকৈ ডাঙৰ কথা জাষ্ট গ্ৰীণ এভেঞ্চুৰিন। আৰু তাত যেতিয়া মন্ত্ৰখিনি থাকে, গতিকে আপোনালোকে সেইটো হিচাপত ল'ব পাৰে। যে বহুত বেছি কষ্টলি প্ৰডাক্ট নহয় এইবিলাক, বাট আপোনাক যথেষ্ট সহায় কৰিব টু বিল্ড আপ লাহে লাহে আপোনাৰ গ্ৰ' হোৱাত। এইটো মই দেখাই আছোঁ চিট্ৰিনৰ এটা পাথৰ, যিটো এটা নেচাৰেল ফৰ্ম অফ চিট্ৰিন। আপুনি দেখিছে পইণ্টবোৰ কিমান ডাঙৰ ডাঙৰ, খুব জোঙা জোঙাকৈ আছে। এইবোৰ বহুত বেছি হাই ফ্ৰিকুৱেঞ্চিৰ চিট্ৰিন হয়। চ' চিট্ৰিনে আপুনি যিকোনো ধৰণৰ বিজনেছ প্লেচত ৰাখি দিয়ক, আপোনাৰ ঘৰত ৰাখি দিয়ক। আপোনাক যদি এবাণ্ডেঞ্চ লাগে, প্ৰস্পাৰিটি লাগে জীৱনত, ঘৰত ৰাখি দিয়ক,
আপোনাৰ সুন্দৰকৈ কাম হৈ থাকিব আৰু বহুত বেছি বিশেষ চিন্তা কৰিবলগীয়া নাথাকে আৰু বিজনেছ ক্ষেত্ৰত মই চিট্ৰিন ৰখাটো মই সদায় কওঁ ইভেন আপুনি যদি ইমান ডাঙৰ চিট্ৰিন এটা পাৰচেছ কৰিব নোৱাৰে যিটো নেচাৰেল ফৰ্মবিলাকৰ কষ্টটো বেছি হয় তেতিয়াহ'লে চিট্ৰিনৰ 3 এজোপা ৰাখক সেইবিলাক বহুত বেছি নহয় 2500ৰ পৰা ষ্টাৰ্টিং হয় সৰু যদি লাগে তেতিয়াহ'লে 2000ৰ পৰা ষ্টাৰ্টিং হয় তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ বহুত বেছি ইম্পৰ্টেণ্ট এটা টপিক ৰিলেশ্যনশ্বিপ ইছ্যু আজিকালি বিশেষভাৱে আমি দেখিবলৈ পাওঁ যে হাজবেণ্ড ৱাইফৰ মাজত মনোমালিন্য হয় এনেই নৰ্মেল সকলোৰে থাকে কিবা নহয় কিবা সেইটো মই কেতিয়াও নকওঁ বাট যেতিয়া দেখিব যে এইবিলাক আপোনাৰ মেনেজ কৰিব নোৱাৰা হৈ গৈছে আউট অফ কণ্ট্ৰল হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰাখিব পাৰে এনেকুৱা ধৰণৰ এটা পেয়াৰ আপুনি বেডৰুমত ৰাখিব লাগিব এইটো পেয়াৰ আৰু আপুনি তাক এক্টিভেট যদি কৰি ৰাখিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল আমাৰ লাভ এনাৰ্জি তাৰ নাম্বাৰ দিয়া থাকে বা তাৰ এনাৰ্জি হিলিং থাকে তাক আপুনি ৰাখিব এক্টিভেট কৰিব আৰু সদায় ডেইলি প্ৰে কৰিব যে আমাৰ ৰিলেশ্যনশ্বিপ এনেকুৱা ধৰণৰ H1 দুজনী যেনেকৈ আছে আৰু ৰিলেশ্যনশ্বিপটো এনেকুৱা ধৰণৰ বুলি ডেইলি তাক প্ৰে কৰিব আৰু কেনেকৈ ধৰণে তাক এক্টিভেট কৰিব সেইখিনি আমি আপোনালোকক বুজাই দিম ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ৰিলেশ্যনশ্বিপ এটাটো আপোনাৰ ৰ'জ কোৱাৰ্টছ দ্বিতীয়তে আপোনাৰ এইটো আপোনাৰ পেয়াৰ হয় পেয়াৰ হিচাপত আপোনাৰ এইটো বহুত বেছি ভাল কাম কৰে গতিকে মই দিছোঁ যথেষ্ট ব্যক্তিৰ লগত তেওঁলোকে ভাল পাইছোঁ বুলি কৈছে আৰু যিসকলে বিবাহৰ কাৰণে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকেও এনেকুৱা ধৰণৰ এটা পেয়াৰ মেণ্ডাৰিন ডাক বুলি কোৱা হয় তাক মেণ্ডাৰিন ডাকৰ এটা পেয়াৰ আপোনালোকে আপোনালোকৰ বেডৰুমত ৰাখিব পাৰে অ'কে দুটা খুব স্পেচিয়েল বস্তু বহুতে চিনি পায় যিসকল স্পেচিয়েলি ইনটু হিলিং ৰ'জ কোৱাৰ্টছ এণ্ড ক্লিয়াৰ কোৱাৰ্টছ যাক আমি শিৱ শক্তি বুলি কওঁ চ' শক্তি দিছ ৰ'জ কোৱাৰ্টছ ফেমিনিন এনাৰ্জি বুজায় আৰু আপোনাৰ যিটো আপোনাৰ ক্লিয়াৰ কোৱাৰ্টছ হয় এই বুজায় মাস্কুলিন এনাৰ্জি চ' আপুনি হাতত লৈ পেলাই সেই দুটা কেনেধৰণে প্লেচ কৰিবলৈ আমি কৈ দিওঁ মেডিটেশ্যন যেতিয়া বহিব বা মেনিফেষ্টেশ্যন যেতিয়া কৰিব তেতিয়া আপোনাৰ বহুত বেছি এই দুটাৰ পৰা লাভান্বিত হ'ব আৰু আমি যেতিয়া কিছুমান মেনিফেষ্টেশ্যন কৰোঁ ক্ৰিষ্টেল বহাবলৈ দিয়ে তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ শিৱ শক্তি একেলগে বহাব পাৰে বহুত নিয়ম আছে মই জাষ্ট কৈ থ'লোঁ আপোনালোকে যদি কোনোবাই মেডিটেশ্যনৰ কাৰণে কৰিব পাৰে তেনেহ'লে হাতত এনেকুৱা এটা পেয়াৰ এনেকুৱা দুটা টাৱাৰ সদায় ৰাখিবলৈ চেষ্টা কৰিব Another wonderful product of Divine Blessings is this number plate পাইৰাইট তাৰ লগত নাম্বাৰ আছে আৰু নাম্বাৰকেইটা আপোনালোকে দেখিছে 8085207441 বেছি দামৰ প্ৰডাক্ট নহয় এইবিলাক ৰাখিব পাৰে লগত পাইৰাইট আৰু 7টা ঘোঁৰাৰ যিটো দৌৰি থকা ফটো আছে বহুত জেগাত এভেইলেবল আছে বাট আপোনালোকে আমাৰ পৰা যদি ল'ব বিচাৰে 100% ল'ব পাৰে দেন দ্য নেক্সট প্ৰডাক্ট ইজ 7 চক্ৰা ডায়েৰী 7 ষ্ট'ন থকা এখন ডায়েৰী ইয়াত আপোনালোকৰ মেনিফেষ্টেশ্যনবোৰ লিখিব পাৰে এইটো হেণ্ডমেড হয় গতিকে তেনেকৈও চাব পাৰে খুব ধুনীয়া হয় পেজেছবোৰ হেণ্ডমেড পেপাৰ্ছ আৰু এনেকৈ ধৰণে ডায়েৰী দেখিবলৈ বৰ ধুনীয়া লাগে খুব এটা একদম মানে কি কয় এটা পৌৰাণিক লুক এটা আহে বৰ ভাল দেখি দেন দ্য আদাৰ প্ৰডাক্ট ইজ দ্য এশ্বল ডায়েৰী যিখন মই নিজে ব্যৱহাৰ কৰোঁ দ্য ডায়েৰী অফ এশ্বল ডক্টৰ আশিষ নাৰায়ণ কাৰে ডিজাইন কৰা ডায়েৰী এইখনো যদি কোনোবাই ল'ব বিচাৰে ইট ইজ এভেইলেবল ইন ডিভাইন ব্লেছিংছ এইটো কোটাৰ চাগে আমাৰ শেষ কেইখনমান ডায়েৰী আছে ইয়াৰ পিছত হয়তো প্ৰাইচটো অলপ সেয়া হ'ব পাৰে এতিয়া 3200 এখনৰ বাট আপোনালোকে যদি দূৰলৈকে কুৰিয়াৰ কৰিব বিচাৰে দেন ইউ হেভ টু পে' দ্য কুৰিয়াৰ চাৰ্জ মেবি 100 rupees হ'ব পাৰে 150 হ'ব পাৰে কাৰণ 3200টো আমি এইটো এশ্বৰক আমি দিব লাগে গতিকে দিছ ইজ দ্য প্ৰাইচ অফ দিছ ডায়েৰী আৰু প্ৰত্যেকটো পেজতে এটা এটা যন্ত্ৰ বনোৱা আছে আৰু বিশেষভাৱে কৰা এখন ডায়েৰী মেনিফেষ্টেশ্যন ডায়েৰী আৰু মোৰ লাইফৰ ওৱান অফ দ্য প্ৰিচিয়াছ কালেকশ্যন এশ্বল ডায়েৰী ডক্টৰ আশিষ নাৰায়ণ কাৰে ডিজাইন কৰা আৰু তাত লিখা আছে কেনেদৰে আপুনি মেনিফেষ্ট কৰিব লাগে গোটেই নিয়মখিনি লিখা আছে খুব সুন্দৰকৈ বনোৱা হৈছে গতিকে অলম'ষ্ট মই বহুতখিনি প্ৰডাক্ট দেখালোঁ পাইৰাইট অফক'ৰ্ছ পাইৰাইটটো থাকিবই পাইৰাইট আছে ডাঙৰ পাইৰাইট এনেকুৱা ধৰণৰ যাক যেনেকুৱা লাগে বেছি যদি লাগে বেছি পাইৰাইট এঞ্জেল ৰাখিব পাৰে এঞ্জেল ফৰ্মতো কিছুমানে বিচাৰে ডাইৰেক্ট এনেকৈ ৰাখিব নিবিচাৰে সেইকাৰণে বহুতে এঞ্জেল ফৰ্মত ৰাখিব বিচাৰে অ'কে দেন আপোনাৰ আহিল আমাৰ হাইয়েষ্ট চেলিং প্ৰডাক্ট দ্যাট ইজ দিছ মহালক্ষ্মী যন্ত্ৰ কিন্তু মহালক্ষ্মী যন্ত্ৰ কেনেদৰে এক্টিভেট কৰিব লাগে সেই গোটেই নিয়মখিনি আমি দি দিওঁ তেনেকৈ ধৰণে কৰি আপোনালোকে এক্টিভেট কৰিব মহালক্ষ্মী যন্ত্ৰটো কিনি লৈ অহাটো একো ডাঙৰ কথা নহয় য'তে হ'লেও পাই যাব বাট দ্য ৱে বীজ মন্ত্ৰ দি তাক যেনেকৈ এক্টিভেট কৰিব লাগে সেই গোটেইখিনি এটা নিয়মৰ মাজেদি কৰিব লাগে আৰু মই নিজে দেখা পাইছোঁ
লাষ্টৰ ধনতেৰাছতো দেখা পাইছোঁ, এই বছৰো দেখা পাইছোঁ ইমান ভাল মানুহে ৰিজাল্ট পাইছে অনলি বিকজ অফ দ্য মন্ত্ৰাছ। আদাৰৱাইজ পাথৰ এটা কিন্তু পাথৰেই, তাক যেতিয়ালৈকে আপুনি এক্টিভেট নকৰিব, তাক যেতিয়ালৈকে আপোনাৰ নিজৰ জীৱনৰ এটা অংশ কৰি নল'ব, সি কিন্তু সেই এনাৰ্জিখিনি ডেফিনেটলি দিব নোৱাৰে। গতিকে সেইটো হৈছে লাষ্ট প্ৰডাক্ট, যোনটো ফাইনেল প্ৰডাক্ট আৰু মোৰ খুব ফেভৰেট প্ৰডাক্ট সেইটোৱে। গতিকে আজি বহুতখিনি বস্তু দেখালোঁ। এনেকুৱা ধৰণৰ এয়া মানে মই এটা একোৱে দেখাব নাই, এটা কৰ্ণাৰো নহয়, অসংখ্য প্ৰডাক্ট আছে। আপোনালোকে আহি নিজে চাবহি পাৰে। আহিলে মই বিৰাট বেছি ভাল পাওঁ। আহিব, কথা পাতিব, আমাৰ লগত ডিছকাছ কৰি পেলাই প্ৰডাক্ট ল'ব, নিজে চাব কোনটো এট্ৰেক্ট কৰিছে। কেতিয়াবা ক্ৰিষ্টেলে আপোনাক বহুত বেছি এট্ৰেক্ট কৰে। আমাৰ অলপতে তেনেকুৱা হৈছে। মোৰ বাইদেউ এগৰাকী চিনাকি, তেখেতে আমাৰ লগত ফাউণ্ডেশ্যন কৰিছিলে, ছোৱালীক লৈ আহিছিলে। চ' তাইৰ খুব বেছি এনেকৈ চাই থাকোঁতে হঠাতে লেব্ৰাডৰ এডাল চকুত পৰিলে। তেতিয়া তাই মানে লেব্ৰাডৰ এডাল তাইক লাগেই। আৰু সদায় জানিব যোনটো ক্ৰিষ্টেলে আপোনাক এট্ৰেক্ট কৰে, ডেট ইজ ইয়'ৰ ক্ৰিষ্টেল। যেনেকৈ দ্য ফাৰ্ষ্ট ক্ৰিষ্টেল মোক এট্ৰেক্ট কৰা ক্ৰিষ্টেলটো আছিলে এইটো। আৰু মোৰ ওচৰত এনেকুৱা ধৰণৰ বহুত ক্ৰিষ্টেলছে মই দেখাই দি আছোঁ আপোনালোকক। গতিকে মই কৈছোঁ যে দ্য ফাৰ্ষ্ট ক্ৰিষ্টেল মোৰ জীৱনত যোনটো বহুত বেছি মোক এট্ৰেক্ট কৰিছিলে সেইটো হৈছে ইৰাণিয়ান ফিৰোজা। আৰু ফিৰোজা ইজ লাইক মেজিক। তো আপোনালোকে মোৰ তাতে ইৰাণিয়ান ফিৰোজা পাই যাব। এইখন মই দেখাই আছোঁ। ইয়াতে কেইটামান মোৰ নতুন পিচ আছে, খুব ধুনীয়া ধুনীয়া পাইৰাইট থকা। মোৰটোতকৈ সৰু, আৰু মোৰটোতকৈ সৰুৱে পিন্ধিব, মই ইমান ডাঙৰ পিন্ধো। চ' দেখিছেনে? চ' দিজ আৰ ফ্ৰম ইৰাণ, স্পেচিয়েলি অনা হয় ইৰাণিয়ান ফিৰোজা। চ' দিজ আৰ এভেইলেবল ইন ডিভাইন ব্লেছিংছ। আই ফিল চ' ব্লেছড যে ইমান ক্ৰিষ্টেলৰ মাজত মই থাকিবলৈ পাওঁ। আৰু যিসকলে সঁচাকৈ গ্ৰ'থ বিচাৰিছে, দেন টেক দ্য হেল্প অফ ক্ৰিষ্টেল। যিসকলে বিশ্বাস নকৰে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। যিসকলে বিশ্বাস কৰে ক্ৰিষ্টেলৰ এনাৰ্জিৰ মাজত ডুবি যাব পাৰে। মই ইমানেই ক'ব বিচাৰোঁ। মোৰ লগত ইমান ক্ৰিষ্টেল থাকে, মই আচলতে মই ক্ৰিষ্টেল পিন্ধি পেলাই ৰিজাল্ট পোৱাৰ কাৰণে মই আচলতে এই বিষয়বস্তুটোত সোমাই পৰিলোঁ। আৰু মই যেতিয়ালৈকে ৰিজাল্ট নাপাওঁ, মই নিজে কেতিয়াও মই সেই বস্তুটোৰ ওপৰত 100% বিশ্বাসেৰে নকওঁ। আৰু মই যেতিয়া পালোঁ তেতিয়াহে। আৰু মই এটা কথা কওঁ, যি কৈ থাকে যে মোক একো কাম নকৰা, আমুক নকৰা, তেতিয়াহ'লে তেনেকৈয়ে থাকিব, নকৰিব। আৰু যেতিয়া আপুনি তাক খুব মৰমেৰে গ্ৰহণ কৰিব, পিন্ধিব, তাক নিজৰ বেষ্ট ফ্ৰেণ্ডৰ নিচিনা ট্ৰিট কৰিব, চাব আপোনাকো ইকুৱেলি মৰম কৰিব। ক্ৰিষ্টেল আৰ চ' ইন'চেণ্ট। এনাৰ্জি ইজ ট'টেলি ইন'চেণ্ট। এনাৰ্জি ইজ ভেৰি 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 চিম্পল। ইয়াক ক্ৰিটিকেল কৰিবলৈ নাযাব, জাষ্ট চিম্পলি পিন্ধক, আবাহন কৰক, এনাৰ্জিটো লওক এণ্ড ফিল গুড এবাউট ইট। মই যেতিয়া ক্ৰিষ্টেলছবোৰ পিন্ধোঁ, কথা কওঁ, অলৱেজ মই ফিল গুড কৰোঁ। মই কোনোবা নাই দেখিছেনে মই খালী হাতে শ্বুট কৰা? বহুত মানে নায়েই বুলি ক'ব বাৰু কোনো এপিছ'ড। বিকজ মই ভাবোঁ যে মই যেতিয়া কথা কওঁ মানুহৰ লগত, যেতিয়া মই কাৰোবাক কিবা এটা ডেলিভাৰ কৰোঁ, মোক সেই এনাৰ্জিটো ভিতৰৰ পৰা মানে আহে। ডেফিনেটলি ভিতৰৰ এনাৰ্জিটো আছে, বাট যেতিয়া মই পিন্ধি লওঁ ন, তাৰ ভাইব্ৰেশ্যনটোৱে বেলেগ হৈ যায়। মই নিজে ফিল কৰোঁ সেইটো আচলতে কমপ্লিটলি নিজৰ ফিল কৰাৰ ওপৰত কথা। গতিকে আপোনালোকে যদি ডিভাইন ব্লেছিংছত আহি পেলাই ক্ৰিষ্টেলসমূহ চাব বিচাৰে, তেতিয়াহ'লে আহিব পাৰে। আমাৰ চেণ্টাৰ ক'ত আছে? গুৱাহাটী ক্লাব ষ্টাইল বজাৰৰ একেবাৰে কাষতে HP ৱৰ্ল্ড বুলি এটা বিল্ডিং আছে, তাৰে ডাইৰেক্টলি 4th ফ্ল'ৰত আহিব লাগিব ডিভাইন ব্লেছিংছ। অনুগ্ৰহ কৰি যদি পাৰে দূৰৰ পৰা অহাসকলে ফোন কৰি পেলাই আহিব। কেতিয়াবা চেণ্টাৰ আমাৰ বন্ধ থাকে, যদিহে আমাৰ ক্লাছেছ থাকে বাহিৰত, তেতিয়া আমি কেতিয়াবা গোটেই টীমটো যাব লগা হয়। আদাৰৱাইজ আমাৰ ষ্ট'ৰ খোলা থাকে, আমাৰ ডিভাইন ব্লেছিংছখন খোলা থাকে। কিন্তু যদিহে আপোনালোকে মোক লগ পাব বিচাৰে, তেতিয়াহ'লে কাইণ্ডলি আগতীয়াকৈ সুধি পেলাই আহিব যে মই আছোঁ নে নাই। মই যদি ট্ৰেভেলত থাকোঁ, তেতিয়াহ'লে আপোনালোকে মোক লগ নাপাব, আৰু ইমান দূৰৰ পৰা আহি পেলাই লগ নাপালে মোৰো মনটো ভাল নালাগিব। গতিকে আজি এপিছ'ডটো ইমানেই। কেনেকুৱা লাগিলে ক'ব, আৰু প্ৰডাক্ট লৈ যদি আহিব লাগে কমেণ্ট কৰি জনাব। মই তেতিয়া আৰু বেলেগ প্ৰডাক্ট আপোনালোকক দেখাম কি পায়। আৰু কৈয়ে থৈছিলোঁ ডিভাইন ব্লেছিঙৰ এটা টুৰ দিম বুলি, হোৱাগেই নাই। দিম বাৰু, কেতিয়া দিওঁ নাজানো, কিন্তু আশা কৰোঁ এদিন আপোনালোকক ডিভাইন ব্লেছিংছৰ গোটেইখিনি ৰুম খুব ধুনীয়াকৈ দেখুৱাব পাৰোঁ। ধন্যবাদ, মৰম দিব, আৰু আপোনালোকলৈ বহুত 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 মৰম। মেজিক এণ্ড মিৰাকলছ ইন ইয়ৰ লাইফ। থেংক ইউ।